ঢিং সমষ্টিৰ পূজা মণ্ডপে মণ্ডপে ঘূৰি ফুৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক হাইদৰ আলী। গোটেই বিশ্বৰ লগতে নগাঁও জিলাৰ সমগ্ৰ ঢিংবাসীৰ ৰাইজৰ শোক আৰু দুখ দুৰ্গতি নিৰাময় কামনা কৰি ঢিঙতো অনুষ্ঠিত হয় শ্ৰী শ্ৰী দুৰ্গা পূজা উৎসৱ। এই দুৰ্গোৎসৱৰ পূজাৰ মণ্ডপে মণ্ডপে ঘূৰি ফুৰিছে নগাঁও জিলা পৰিষদৰ প্ৰাক্তন সভাপতি তথা 55 নং ঢিং বিধানসভা সমষ্টিৰ 26ৰ দাবীদাৰ হাইদৰ আলী। যোৱা 1 অক্টোবৰৰ শুভ নৱমীৰ গভীৰ নিশা আলিয়ে 4খন চাৰিচকীয়া বাহনলৈ সমষ্টিটোৰ অন্তৰ্গত ঢিং সাৰ্বজনীন পূজাপাৰী আৰু বাংকালী সাংস্কৃতিক বিকাশ কেন্দ্ৰ ঢিং টাউন নেপালী গাঁও ঢিং চাৰিআলিকে আদি কৰি সমষ্টিটোৰ প্ৰায় 10খন পূজা মণ্ডপে মণ্ডপে ঘূৰি ফুৰা দেখা যায়। আলিৰে কাৰ্যত সংকটীয় সমষ্টিটোৰ প্ৰায় 2 কোটি কংগ্ৰেছ কৰ্মী। টুকটুকিৰ পৰা জালালুদ্দিন আহমেদৰ ৰিপৰ্ট টাইমছ অসম 24। সম্পাদককে প্ৰমুখ কৰি বিষয়ববীয়াক মোৰ তৰফৰ পৰা শাৰদীয় শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যোৱা বছৰ তেখেতসকলৰ চিলভাৰ জুবলি আছিলে, মোক মাতিছিল, কিবা অসুবিধাত আহিব পৰা নাই। এইবাৰ মই নিজে আহিছোঁ। একদম মোৰ নিজৰ গাঁৱৰ পূজা, নিজৰ অঞ্চলৰ পূজা। মই প্ৰত্যেক বছৰে ইয়াত আহোঁ, গতিকে এইবাৰো আহি মই দেৱীৰ ওচৰত তেখেতসকলৰ পৰা আশীৰ্বাদ লৈছোঁ। পূজাৰ বতৰ আমাৰ সৌভাগ্য, আমি আমাৰ বন্ধু তথা ঢিঙৰ বিশিষ্ট সমাজসেৱী হাইদৰাক আমি আমাৰ পূজাত পাইছোঁ। ভাল লাগিছে, শুনিছোঁ তেখেতে পূজা মণ্ডপবিলাকত ঘূৰি আছে। পূজাৰ বতৰ কিন্তু আমাৰ মনটো খুব বেয়া। আজিৰ দিনত আমি আমাৰ জুবিন দাক বুকুত লৈহে আমি দেৱীৰ ওচৰত পূজা পাঠ আগবঢ়াইছোঁ। হাইদৰ ভাইও আমাৰ লগত তেনেকেই শ্বেয়াৰ কৰিছে। গতিকে হাইদৰ ভাইৰ ভৱিষ্যত উজ্জ্বল হওক, আমি দেৱীৰ ওচৰত তাৰেই কামনা কৰিছোঁ। ভৱিষ্যতে হাইদৰ ভাইক আমি আকৌ তেনেকেই পাম বুলি আশা ৰাখি দেৱীৰ ওচৰত আমি প্ৰাৰ্থনা জনাই হাইদৰ ভাইক আমি আকোৱালি লৈছোঁ।